এনচিইআৰটি নিউ মেথমেটিক্সৰ ক্লাছ 9-ৰ এক্সাৰচাইজ নম্বৰ 1.3 কুৱেশ্যন নম্বৰ 1-ত দিয়া আছে যে তলত দিয়া সংখ্যাবিলাকৰ দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰ দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। তো চোৱা, এইটো হৈছে আমাৰ ক্লাছ 9-ৰ নিউ মেথমেটিক্স যিটো আছে সেইটোৰ পৰা আমি সলভ কৰি আছো। তো চোৱা, ইয়াতে পোনপ্ৰথমে আমি চাবলৈ গ'লে ইয়াতে কেইটামান আমাক প্ৰশ্ন দিয়া আছে। এই প্ৰশ্নখিনি কি কৈছে বা এই ভগ্নাংশকেইটা কি কৈছে, আমি দশমিক উলিয়াব লাগে আৰু ক'ব লাগে কেনেকুৱা ধৰণৰ দশমিক। দশমিক কেনেকুৱা ধৰণৰ থাকে, এটা হৈছে সীমাবদ্ধ আৰু এটা হৈছে কি পৌনঃপুনিক বা নিৰৱৰ্তী বুলি কোৱা হয়, বা সীমাহীন বুলিও ক'ব পাৰা। এতিয়া চোৱা, ইয়াতে আমি এক্সাৰচাইজ নম্বৰ 1.3 কুৱেশ্যন নম্বৰ 1-ত যদি চাওঁ, 1ত ইয়াতে কি দিয়া আছে 36 ডিভাইডেড বাই 100। তো 100 থকা এনেকুৱা নম্বৰক আমি ডিভাইড কৰা একেবাৰে ইজি, ওপৰত যি আছে তাকে লিখি দিয়া। ওপৰত কিমান আছে, ওপৰত আমাক ইয়াতে কিমান দিয়া আছে, ইয়াতে দিয়া আছে 36। তো লিখি দিলো, এটা জিৰ' আছে দুটা, তো সোঁফালৰ পৰা বাওঁফালে 2 ঘৰ লৈ আহা, 1 ঘৰ 2 ঘৰ, তাৰপিছত ইয়াতে দশমিক, ইয়াতে দি দিয়া 0 হৈ গ'ল। নেক্সট আমি চাওঁ, নেক্সট ইয়াতে চোৱা নাম্বাৰ 2ত কি দি আছে, নাম্বাৰ 2ত দি আছে ইয়াতে 1/11। তো 1ক তুমি 11ৰে হৰণ কৰিব লাগে। তো পোনপ্ৰথমে চালে ইয়াতে এবাৰো নাযায়, দশমিক দিয়াৰ লগে লগে ইয়াতে 0, 10ৰ মাজতে নাযায়, তেতিয়াহ'লে ইয়াতে এটা 0 দিয়াৰ লগে লগে ইয়াতে এটা 0। এতিয়া কি এবাৰ যায় 9 বাৰ গ'লে কিমান 99। তো বাকী থাকিল কিমান 1, এটা 0 আমি ধৰি ল'ব লাগে, তথাপি নাযায়, তেতিয়াহ'লে ইয়াতে এটা 0 দিলে ইয়াতে এটা 0, তাৰমানে আকৌ কেইবাৰ যাব 99, তাৰমানে আকৌ 9 থাকিব কিমান 1, তাৰমানে কি 09 09 09 ডট ডট এনেকৈ আহিব, তাৰমানে এইটোৰ ভেলু কিমান 0.090909 ডট ডট ডট। তেতিয়াহ'লে এনেকুৱা থাকিলে এইটোক আমি কি লিখিব পাৰিম। তো চোৱা, এতিয়া এটা বস্তু ইয়াতে চোৱা, আমি আগৰটো কেনেকুৱা পাইছিলোঁ আৰু এইটো কেনেকুৱা পালোঁ। তেতিয়াহ'লে এইটোক আমি 09 আমি এনেকৈ লিখিব পাৰিম, মানে এই 09টো অলৱেজ আহিয়ে আছে। তেতিয়াহ'লে এইটো কি আছিল, এইটো আছিল সীমাবদ্ধ, এইটো কোৱা হ'ব সীমাবদ্ধ বা এইটোক পৰিসমাপ্ত বুলি কোৱা হ'ব, বা পৰিসমাপ্ত, ওকে, বা পৰিসমাপ্ত। এইটো কি হ'ব, এইটো হ'ব সীমাহীন, যাৰ কোনো সীমা নাই, সীমাহীন, বা এইটোক কোৱা হ'ব অপৰিসমাপ্ত, সমাপ্ত। তো চোৱা, মুভিৰ শেষত লিখা উঠে না সমাপ্ত, সমাপ্ত মানে কি শেষ, বা আমাৰ ইংৰাজী লিখা উঠে দা এণ্ড, তাৰমানে এইটোৰ দা এণ্ড আছে, ইয়াৰ দা এণ্ড নাই। নেক্সট নাম্বাৰ 3 যদি আমি চাওঁ 4 1/8 এনেকুৱা দিয়া আছে। এইটোক পোনপ্ৰথমে মিশ্ৰ ভগ্নাংক ভাঙি দিয়া 8, এতিয়া 8 3 গুণ কিমান 32, আৰু ইয়াতে প্লাছ কিমান আহিব 1, তেতিয়াহ'লে এইটো কিমান আহিব 33 ডিভাইডেড বাই 8। তো 33ক যদি তুমি 8ৰে হৰণ কৰা কিমান পাবা, চোৱাচোন, 33ক যদি আমি 8ৰে হৰণ কৰোঁ, পোনপ্ৰথমে ইয়াতে 4 বাৰ যাব, 4 বাৰ গ'লে 8 4 গুণ কিমান 32, বাকী থাকিব 1, দশমিক দিয়াৰ লগে লগে 0, এতিয়া কিবাৰ যাব একবাৰ গ'লে কিমান 8, বাকী থাকিল 2, ওকে, বাকী থাকিল 2, এতিয়া 2ৰ মাজত নাযায়, 0 ধৰি ল'লে, এতিয়া কিবাৰ যাব 2 বাৰ গ'লে কিমান 2 বাৰ গ'লে কিমান আহিব 16, বাকী থাকিব 4, আকৌ 0 ধৰি ল'লে এতিয়া যাব 5 বাৰ গ'লে কিমান 40, তেতিয়াহ'লে এইটো আমি কিমান পালোঁ 4.125। এইটো কি হ'ল পৰিসমাপ্ত, এইটো পৰিসমাপ্ত বা সীমাবদ্ধ হৈ গ'ল, ওকে। এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ যদি আমি চাওঁ, নেক্সট আমাৰ আছে কিমান, এতিয়া নাম্বাৰ 3, 4ত কি আছে 3/13, 4ত আছে কিমান 3/13। তো চোৱা, আমি 4ত লিখি দিওঁ 3/13, এতিয়া আছে আমাৰ 3/13। তো 3ক তুমি 13ৰে হৰণ কৰিব লাগে, তো দশমিক দিয়াৰ লগে লগে এটা 0, 2 বাৰ গ'লে কিমান 26, বাকী থাকিব 4, এতিয়া 0 ধৰি ল'লে কেইবাৰ যাব, এতিয়া 3 বাৰ গ'লে 3 3 গুণ 9, 3 গুণ 3, বাকী থাকিব 1। এতিয়া আমি যদি ইয়াতে এটা 0 ধৰি লওঁ, নাযায়, ইয়াতে এটা 0 ধৰাৰ লগে লগে ইয়াতে আৰু এটা 0, তেতিয়াহ'লে 13, এতিয়া কেইবাৰ যাব, এতিয়া যাব 7 বাৰ গ'লে 7 3 গুণ 21, 1 হাতত থাকিল 2, 7 গুণ 7 আৰু 2ত 9, বাকী থাকিল 1, ওকে। এইটো এনেকৈ আহিয়ে থাকিব, তুমি যদি চোৱা এইটো আহিয়ে থাকিব, এইটো কেতিয়াও শেষ নহয়, ওকে, এইটো কেতিয়াও শেষ নহয়। তো তুমি নেক্সটত আকৌ যদি ইয়াতে এটা 0 ধৰা, নাহে, ওকে, সৰি ইয়াতে 9 আহিব, 9 ধৰিলে এটা 90, 0 ধৰিলে 90, 90ৰ মাজত কিবাৰ যাব, এতিয়া আকৌ যাব 6 বাৰ, 6 বাৰ গ'লে কিমান আহিব
6 3 গুণ 18 8 হাতত থাকিল 1 6 গুণ 6 আৰু 1 7 বাকি থাকিব কিমান তেতিয়াহ'লে এটা 2 এটা 1 12 আকৌ এটা শূন্য ধৰি লোৱা শূন্য ধৰি ল'লে এতিয়া কিবাৰ যাব এতিয়া যাব 9 বাৰ 9 বাৰ গ'লে 9 3 গুণ 27 ৰ 7 হাতত থাকিল 2 9 1 গুণ 9 আৰু 2 কিমান আহিব 11 বাকি থাকিব কিমান তেতিয়াহ'লে ইয়াতে 3 ওকে তো চোৱা 3 এতিয়া 3 শূন্য ধৰি ল'লা 30 তেতিয়াহ'লে চোৱা এইটো 30 আৰু এইটো 30 সেম সেম আহি গ'ল তাৰ মানে কি নেক্সট আকৌ কি আহিব 2 আহিব 3 আহিব 0 আহিব 7 আহিব 6 আহিব 9 আহিব তাৰ পিছত আকৌ 2 আহিব 3 আহিব 7 আহিব এটা মানে ৰিপিট হ'ব তেতিয়াহ'লে আমি এইটো কেনেকৈ লিখিব পাৰিম তেতিয়াহ'লে আমি এইটো এনেকৈ লিখিব পাৰিম যে therefore এইটো কিমান আহিল এইটো আমি চাব পাৰি এইটো তেতিয়াহ'লে আমাৰ আহি আছে ইয়াতে 0.23769 এইটো ৰিপিট হৈ আছে এইখিনি ওকে তেতিয়াহ'লে এইটো কি ক'ম আমি অপৰিসমাপ্ত আৰু এইটো কি আছে পৌনঃপুনিক চোৱা এইটো ৰিপিট হৈ আছে তেতিয়াহ'লে এইটো কোৱা হ'ব পৌনঃপুনিক ওকে এতিয়া নেক্সট আমি চাব পাৰি কোৱেশ্চন নাম্বাৰ 2 সরি কোশ্চেন নাম্বার 5 কোশ্চেন আছে কিমান 2/11 এটা 2/11 নেক্সট পেজত আমি সলভ কৰো 2/11 ওকে তো সোয়া এটা 2/11 আছে 2/11 এতিয়া 2 যদি আমি আকৌ 11 এর হরণ কৰো একবার যাব এটা শূন্য ধরার লগে লগে একবার না যায় দশমিক দেওয়ার লগে লগে শূন্য এটা একবার গলে কিমান 11 বাকি থাকবে কিমান 9 শূন্য ধরি ললে এতিয়া 8 বার গলে কিমান 88 বাকি থাকিব 2 2 হলে শূন্য ধৰি ললে একবাৰ যাব একবাৰ গলে কিমান আহিব ইয়াতে 11 বাকি থাকিব 9 শূন্য ধৰি ললে এতিয়া 8 বাৰ যাব বাকি এটা 8 বাৰ গলে কিমান 88 বাকি থাকিব 2 তো চোৱা 2 2 2 এটা 20 হৈ যাব কমন আহি আছে তাৰ মানে ইয়াতে আমি কি পাই আছো 0.1818 এনেকে পাই আছো তাৰ মানে এটোক আমি 0.18 বাৰ এনেকে ক'ব পাৰি সো therefore এটো কি হ'ব অপৰিসমাপ্ত পৌনঃপুনিক মানে রিপিটেড ওকে রিপিটেড পৌনঃপুনিক হৈ গল তে নেক্সট আছে কোশ্চেন নাম্বার 6 কোশ্চেন নাম্বার 6 টো আমি চাম কোশ্চেন নাম্বার 6 ত কি দি আছে তো ইয়াতে চোৱা এটোক আমি যদি চাও ইয়াতে নাম্বার 6 লিখিলো নাম্বার 6 ত ইয়াতে 329 ডিভাইডেড বাই কিমান আছে 400 329 divided by 400 তেতিয়াহ'লে 400 আমি এনেকৈ ক'ব পাৰি 4 into 100 ৰাইট 329 এনেকুৱা আছে তো চোৱা এনেকুৱা থাকিলে আমি যদি ইয়াতে 100 পাইছো তো তুমি এটা কাম কৰিব পাৰা ইয়াতে এইটোৰে এইটো হৰণ কৰিলে সৰু হৈ যাব তাৰ পিছত যি থাকিব সেইটো তুমি এইটোৰে হৰণ কৰি দিব পাৰা এনেকুৱা কৰিব পাৰি আমি মানে 329 আছে এটোক তুমি হৰণ কৰি দিলে 4 ৰে তো 4 কিবাৰ যাব 8 বাৰ গলে কিমান 32 9 কিবাৰ যাব 2 বাৰ গলে কিমান 8 বাকি থাকিল 1 এটা দশমিক বহাই দিয়াৰ লগে লগে ইয়াতে কি আহিব 0 এটা 2 বাৰ যাব 2 বাৰ গলে কিমান 8 বাকি থাকিল 2 0 ধৰি ললে এতে কিমান আহিল 20 20ৰ মাজত কিবাৰ যাব 4 যাব 5 বাৰ তাৰ মানে তেতিয়াহলে আমি ইয়াতে কি পালো 82.25 পালো ডিভাইডেড বাই কি আছে এটা 100 আছে তেতিয়া তুমি এটোক লিখিব পাৰা 8225 এই 100 মানে দুটা জিরো হরণ কৰি আছো তো দশমিকটো আৰু 2 গৰ বাফালে আহি যাব তাৰ মানে ইয়াতে আহি যাব ওকে তেতিয়ালে এটো গৈ গৈ কেনে কি হল শেষ হল তেতিয়ালে এটোক কি কোৱা হ'ব এটোক কোৱা হ'ব যে সীমাবদ্ধ ওকে সীমাবদ্ধ দশমিক হৈ গল এতিয়া চাব পাৰি আমি নেক্সট কোশ্চেন নাম্বাৰ 2 কি কৈছে তোমালোকে জানা যে 1/7 মানে এইটো তেতিয়ালে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 ৰ কেনেকৈ উলিয়াব পাৰি ধাৰণা দিব লাগে তো একেবাৰে ইজি নাম্বাৰ 2 এতে 1/7 মানে আমাক কি দিয়া আছে গিভেন 1/7 মানে ইয়াতে কি এটা সোয়া 1/7 মানে এটা 1/7 মানে হইছে 0.142857 বার এনেকৈ দিয়া আছে তেতিয়ালে আমাক উলিয়াব লাগে 2/7
2/7ক আমি 2 × 1 ডিভাইডেড বাই 7 এনেকৈ লিখিব পাৰি। তাৰমানে এইটো 2 × 1/7 এনেকৈ লিখিব পাৰি ইচ্ছা কৰিলে আমি, হয়নে নাই? 2 × 1/7 তেতিয়াহ'লে ইয়াতে 2 × 1/7 মানে কি 0.142857। তেতিয়াহ'লে ইয়াতে কি লিখিবা এইকোটাক ইনটু কৰি দিয়া, ইনটু কৰিলে কি পাবা পোনপ্ৰথমে ইয়াতে কি আহিব ইনটু কৰিলে 2 7 যা 14, 14 of 4 থাকিল 1, 2 5 যা 10 and 1 11 থাকিল 1, 2 8 যা 16 and 1 17, 2 2 যা 4 and 1 5, 2 4 যা 8, 2 1 যা 2, এতে দশমিক এতেটা 0 দি দিয়া হৈ গ'ল আনসার। এনেকে 3/7 যেতিয়া আমি লিখিম এটুক লিখিম 3 × 1/7, তো তেতিয়াহ'লে 3 × 0.142857 পূৰণ কৰি দিয়া, তেনেকে বাহিকেইটা কৰিলেই হৈ যাব। ওকে, এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 3। তলত দিয়াবিলাকক p/q হাৰত প্ৰকাশ কৰিব লাগে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ওকে, নম্বৰ 3 p/q হাৰত লিখিব লাগে। আমি এইটোক এনেকৈ লিখিম লেট x is equals to 0.6 bar। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি পুনৰালোচনাত কৰিছোঁ, তথাপি আকৌ এইবোৰ এটা এটাকৈ আমি সলভ কৰিম যাতে তোমালোকে বুজি পোৱাত সুবিধা হয়। তো নিশ্চয় কমেণ্ট কৰি জনাবা কিবা সমস্যা থাকিলে। x is equals to 0.6666 আমি এনেকৈ লিখিব পাৰি, হয় নাই? লিখিলো। এতিয়া ইয়াতে কেইটা নাম্বাৰ ৰিপিট হৈ আছে? এটা কাম কৰা 1ৰ পিছত এটা 0ৰে ইনটু কৰি দিয়া, ইয়াতে 1ৰ পিছত এটা 0ৰে ইনটু কৰি দিয়া 6666 তো 10ৰ লগত x ইনটু কৰিলে কি আহিব 10x, 10ৰ লগত এইটো ইনটু কৰিলে কি আহিব 6.6666 এনেকৈ আহিল। এতিয়া এটুক নাম্বাৰ দি দিলো 1, এটুক নাম্বাৰ দি দিলো আমি 2। তো তুমি 2ৰ পৰা 1ক মাইনাস কৰি দিয়া। 2ত কি আছিল 10x, এফালে কি আছিল 6.6666 1ত কি আছিল লেফটত আছিল অনলি x, ৰাইটত কি আছিল 0.6666 এনেকুৱা আছিল। তো মাইনাস কৰিলে ইয়াতে কি আহিব 9x আৰু ইয়াতে কি আহিব অনলি 6। তেতিয়াহ'লে x মানে কি আহিব 6/9, তাৰ মানে ইয়াতে 3 যাব 2 বাৰ, 3 যাব 3 বাৰ। এইটো হৈ গ'ল ইয়াৰ আনসাৰ। ওকে, এইটো হৈ গ'ল ইয়াৰ আনসাৰ। ঠিক আছে, এতিয়া নেক্সট আমি যদি চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 2 আছে। কুৱেশ্যন নম্বৰ 2 চোৱা। ইয়াক আমি আৰু এটা পদ্ধতিতে আমি সলভ কৰিব পাৰো, তোমালোকে এইটো বস্তু চাব পাৰা। নাম্বাৰ 3, ওকে, আৰু এটা পদ্ধতি আছে সাপোজ 3/1, ওকে 3/1 ইয়াতে কি আছে 0.6 বার আছে। তেতিয়াহ'লে এইটোত তুমি ওপৰত লিখি দিয়া 6 আছে না 6, তলত কি লিখিবা তলত লিখিবা ইয়াতে 9। 9ৰ পিছত কোনো অংক নাহিব, কিয় নাহিব এইটো বস্তু আমি নেক্সট লাইনত চাম, তোমালোকে চাবা। তেতিয়াহ'লে ইয়াতে 2 ইয়াতে 3 হৈ গ'ল, এইটো নাম্বাৰ 1। নাম্বাৰ 2ত চোৱা, এইটো কি আছে 0.47, এই 7ৰ ওপৰত বাৰ আছে। কাৰ ওপৰত বাৰ আছে ইয়াতে অনলি 7ৰ ওপৰত। এটা কাম কৰা, তাহলে ইয়াতে কেইটা ডিজিট আছে দশমিকৰ পিছত 2টা। তো 100ৰ পৰা তেতিয়াহ'লে 2 ডিজিট এটা মাইনাস কৰি দিয়া, সবতকে সৰু 2 ডিজিট 10। তো 100ৰ পৰা যদি 10 মাইনাস কৰি দিয়া কিমান পাবা 90। ইয়াতে কি আছিল এটা ডিজিট ৰিপিট হৈ আছিল, তাৰ মানে 10। 10ৰ পৰা তুমি ইয়াতে এটা ডিজিট মানে 1 মাইনাস কৰি দিলে 9, সেই ইয়াতে 9 আহিল। ওকে, তেতিয়াহ'লে ইয়াতে কি আহিব 90। এতিয়া নেক্সট ইয়াতে চোৱা কিমান আছে 47, ওকে 47। তেতিয়াহ'লে ইয়াতে কেইটা ৰিপিট হৈ আছে এটা, কি ৰিপিট হৈ আছে ইয়াতে 7, তেতিয়াহ'লে ইয়াৰ পৰা মাইনাস কৰিব লাগিব 4, তাহলে কিমান আহিব 43 ডিভাইডেড বাই 90। ওকে, আৰু দুই এটা কৰো তোমালোকে অকমান বুজি পোৱাত সুবিধা হ'ব। ঠিক আছে, দেখি কোৱা এনেকে একচুয়ালি কৰিলে কিন্তু আমাৰ নাম্বাৰখিনি কম পাম, এক্সামত নাম্বাৰ নাহিব। এটা কাম কৰো, এইটোক চাবা, এতিয়া আমি যদি মেথডত সলভ কৰো তেতিয়াহ'লে আমি কেনেকৈ পাম। অৰ লেট x is equals to কি লিখিবা 0.47 বার, তাৰ মানে কি x is equals to 0.4777 ডট 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 এনেকুৱা আহিব। ওকে, এতিয়া ইয়াতে এটা কাম কৰা, দুটা যেহেতু ডিজিট আছিল, এটা 10 এটা 100 ইনটু কৰি দিয়া। তো 100 ইনটু x আৰু এইফালে 100 ইনটু 0.477 ডট 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 ইনটু কৰিলো। ইনটু কৰাৰ লগে লগে এইটো কি হৈ যাব 100x, এইটো কি হ'ব 47.7777 ডট 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 আহিল। এটাক নাম্বার দি দিলো 1, এটাক নাম্বার দি দিলো 2। তেতিয়াহ'লে 2 মাইনাস যদি আমি 1 কৰো তেতিয়াহ'লে 2ত কি আছে
100x হ'বলে কি আছে 47.7777 ডট 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 এনেকুৱা আছে আৰু 1ত কি আছে ইয়াতে x আছে ইয়াতে কি আছে 0.4777 ডট 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 এনেকুৱা আছে তেতিয়াহ'লে মাইনাছ কৰিলে 100ৰ পৰা এটা x গুচি গ'লে কেইটা আহিব 99টা x আৰু ইয়াতে 7ৰ পৰা 7 মাইনাছ কৰিলে 0 0 0 0 ইয়াতে 7ৰ পৰা 4 মাইনাছ কৰিলে আহিব কিমান 3 আৰু ইয়াতে কিমান আছে 47 আছে তো 47 আমি এখিনি পালো ওকে এতিয়া আমি যদি এটা কাম কৰো ইয়াতে এটা কাম কৰিবা তোমালোকে এটা 10 এৰে মাল্টিপল কৰিবা 10 এৰে মাল্টিপল কৰিবা 10 এৰে মাল্টিপল কৰিবা ওকে 10 এৰে মাল্টিপল কৰি এটো 100 তেতিয়ালে ইয়াতে কি আহিব 9x তেতিয়ালে ইয়াতে আহিব 47 ইয়াতে দশমিকটো ইয়াতে থাকিব তেতিয়ালে দশমিকটো ইয়াতে থাকিলে আমাৰ এটো নাম্বার ইয়াতে আমি লিখিম 0.477777 ডট 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 তেতিয়ালে মাইনাস কৰিলে আমি ইয়াতে কিমান পাই যাম 7 পৰা 7 মাইনাস কৰিলে 0 0 0 0 এইটো 7 পৰা এইটো 4 মাইনাস কৰিলে কিমান পাবা 3 পাবা এইটো 4 আছিল তেতিয়ালে লিখি দিয়া 4 তেতিয়ালে কি পালা ইয়াতে 9x = 4.3 তেতিয়ালে ইয়াৰ পৰা কি পাম আমি x = 4.3 ডিভাইডেড বাই 9 তেতিয়ালে ইয়াতে এটা 10 ইনটু কৰি দিয়া ইয়াতে এটা 10 ইনটু কৰি দিয়া 10 ইনটু কৰাৰ লগে লগে এটো হৈ যাব 43 আৰু এটো হৈ যাব 90 তো হৈ গল সমাধান ওকে এতিয়া নেক্সট চাব পাৰা কোশ্চেন নাম্বার ইয়াতে 3 আছে 1 2 3 3 তো আমি একেদৰে ধৰি লম let x = 0.001 bar তেতিয়ালে এটো কি ক'ব পাৰি তো 0.001001001 ডট 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 এনেকুৱা আহিব তেতিয়াহলে ইয়াৰ পৰা লিখি দিয়া x এতিয়া কেইটা ইয়াতে ৰিপিট হৈ আছে তিনিটা ইয়াৰ লগত এটা ইনটু কৰি দিয়া 1 পিছত তিনটা 0 1000 তো ইয়াৰ লগত এটা 1000 ইনটু কৰি দিয়া কৰাৰ লগে লগে ইয়াতে কি আহিব 0.001001 ডট 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 এনেকুৱা আহিব এটোক ইনটু কৰিলে আমি কিমান পাম 1000x আৰু এই দুটাক ইনটু কৰিলে চোৱা এতিয়া ইয়াতে তিনটা 0 আছে তাৰ মানে কি পইণ্টটো তিনটা ডিজিট হ'বালে হৈ যাব তাৰ মানে কি আহিব 1.001001 ডট 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 এনেকুৱা আহিব ওকে এটোক নাম্বার দি দিলো 2 এটোক নাম্বার দি দিলো 1 নেক্সট আমাৰ কাম কি এতিয়া আমি 2 ৰ পৰা মাইনাস কৰিম 1 ক 2 ত কি আছে 1000x 1 ত কি আছে 1.001001 ডট 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 1 ত কি আছে ইয়াতে x আৰু হফালে আছে 0.001001 ডট 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 তো হফালৰ যিখিনি আছে সবখিনি কেনসেল হৈ যাব তো চোৱা এটো এটো কেনসেল এটো এটো কেনসেল ওইখিনি ইয়াতে 0.000000 এনেকৈ হৈ যাব ইয়াতে থাকিব 1 আৰু এইফালে 1000 ৰ পৰা যদি এটা x গুচি যায় কিটা থাকিব 99 টা x তেতিয়ালে 999 টা তেতিয়ালে x মানে কিমান 1/999 এটো হৈছিল এটো হৈ গল আমাৰ 3 সমাধান এতিয়া আছে কোশ্চেন নাম্বার 4 F4 4ত কি আছে 54 ৰ ওপৰত বাৰ দিয়া আছে নাম্বার 4 ইয়াতে ধৰি ললো x = 0.54 এটোত বাৰ দিয়া আছে তো তেতিয়ালে ইয়াৰ পৰা x = কি লিখিব পাৰি 0.545454 ডট ডট এনেকৈ লিখিব পাৰি তেতিয়ালে ইয়াৰ পৰা দুটা যেহেতু ৰিপিট হৈ আছে তো 1 ৰ পিছত দুটা 0 দি ইনটু কৰি দিয়া 1 ৰ পিছত দুটা 0 দি আমি ইনটু কৰিম হয় নাই ওকে 5454 ডট 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 বুজি পালো এতিয়া এই দুটা ইনটু কৰিলে আমি কিমান পাম 100x এটো ইনটু কৰিলে কি হ'ব দশমিক 2 গড় হ'বলে গৈছে কিয় কিয়নো এটো দুটা 0 আছে তো 54.5454 ডট 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 এটোক নাম্বার দি দিলো 1 এটোক নাম্বার দি দিলো 2 সরি এটো 1 এটো 2 তাহলে এইবার 2 - 1 কৰি দিয়া 2 - 1 কৰাৰ লগে লগে এইবাৰ আমি কি পাম ইয়াতে 100x আৰু এইফালে কি আছে 54.5454 ডট 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 আৰু 1 ত কি আছিল 0.5454 ডট 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 আৰু এইফালে কি আছিল x তো মাইনাস কৰাৰ লগে লগে ইয়াতে কি আহিব 99x আৰু ইয়াতে কি আহিব 54 তাহলে x = কি কাম ইয়াতে আমি কি পাম 54/99 এটো হৈ গল ইয়াৰ সমাধান এতিয়া চোৱা 54/99 এটোক তুমি ক্যালকুলেট কৰিব পাৰা আৰু ইয়াতে এটা বস্তু চোৱা ইয়াতে 9 যাব কিবাৰ ইয়াতে 9 যাব 6 বাৰ ইয়াতে 9 যাব কিবাৰ 11 বাৰ হৈ গল आंसर তা নেক্সট আমি চাম কোশ্চেন নাম্বার ইয়াতে আমাৰ কিমান আছে নেক্সট আছে কোশ্চেন নাম্বার আমাৰ ইয়াতে 3 5 তো 3 5 ইয়াতে দিয়া আছে আমাৰ 0.001
0.59 bar 0.59 bar এটো দিয়া আছে এটোক আমি x ৰ সমান বুলি ধৰি লম তো x মানে কি 0.59999 এনেকুৱা আহিল আহাৰ পিছত এবাৰ যদি তুমি চোৱা ইয়াতে কেইটা নাম্বাৰ ৰিপিট হৈ আছে এটা তো 3 এর দিনটো কৰি দিয়া তেতিয়াহলে এটো কি হৈ যাব 5.999999 এনেকুৱা হৈ যাব এটোক নাম্বাৰ দি দিলো 1 এটোক নাম্বাৰ দি দিলো আমি 2 তাহলে এবাৰ আমি 2 মাইনাস যদি 1 কৰি দিও তেতিয়াহলে ইয়াতে কি আছে 10x আৰু ইফালে কি আহিব 5.9999 আৰু এইফালে 1 ত কি আছিল এটা আছিল x আৰু এটা আছিল 0.59999 তো এই 9999 গোটেইখিনি 0 হৈ যাব 9 ৰ পৰা 5 মাইনাস কৰিলে 4 ইয়াতে কিমান আছে 5 ইয়াতে কিমান আছে 9 ইয়াতে থাকিব x তেতিয়াহলে x = কি 5.4 ডিভাইডেড বাই 9 এখিনি আহিল এতিয়া তুমি এটা কাম কৰা ইয়াতে আমি যদি এটা 10 এর ইনটু কৰো ইয়াতে যদি আমি এটা 10 এর ইনটু কৰো তেতিয়াহলে এটো হৈ যাব 90 এটো হৈ যাব 54 দশমিকটো গুছি যাব ওকে এতিয়া তুমি এটা বস্তু চাব পাৰা ইয়াতে 54 যদি আমি চাও 54 ত ইয়াতে 9 যাব কিবাৰ এটা 9 যাব 6 বাৰ এটা 9 যাব কিবাৰ 10 বাৰ আকৌ যদি চোৱা ইয়াতে 2 যাব 3 বাৰ এটা 2 যাব 5 বাৰ হৈ গল নেক্সট নাম্বার 5 ত চোৱা নাম্বার 5 এটা নাম্বার 5 6 কি কৈছে 0.345 বার 45 বার কোড আছে 3 আৰু 4 আৰু 5 ৰ মাজত আছে কিন্তু 3 ত নাই আমি নাম্বার 6 সলভ কৰো 6 ত x ইয়াতে আমি ধৰিম 0.345 এই 45 ৰ ওপৰত বাৰ দিয়া আছে লিখিলো লিখাৰ পিছত এবাৰ চোৱা এবাৰ যদি আমি চাও ইয়াতে x is equals to 0.3454545 এনেকে লিখিম এতিয়া ইয়াতে কেইটা ৰিপিট হৈছিল দুটা তো 1 ৰ পিছত দুটা 0 তাৰ মানে 100 এৰে ইনটু কৰিলে 100x তেতিয়াহলে এটো দুটা ঘৰ হোপালে গুছি যাব দশমিক তেতিয়াহলে 545454 এনেকুৱা আহিব এটোক দি দিয়া নাম্বার 1 এটোক দি দিয়া নাম্বার 2 তেতিয়াহলে আকৌ 2 - 1 কৰিলে আমি কি পাম ইয়াতে আমাৰ আহিব 100x ইয়াতে আহিব আমাৰ 34.545454 আৰু ইয়াতে কি আহিব x ইয়াতে কি আহিব 0.343434 আহিল মাইনাস কৰি দিলো এতে 5 ৰ পৰা সরি 34 নহয় 54 345454 ওকে তো 4 ৰ পৰা 4 মাইনাস কৰিলে 0 5 ৰ পৰা 5 মাইনাস কৰিলে 0 4 ৰ পৰা 4 মাইনাস কৰিলে 0 5 ৰ পৰা 5 মাইনাস কৰিলে 0 4 ৰ পৰা 4 মাইনাস কৰিলে 0 ইয়াতে হ'ব কিমান 5 ৰ পৰা 3 মাইনাস কৰিলে 2 আৰু বাকি যি আছে আগত সব 0 আৰু ইয়াতে কিমান আছে 3 4 এতিয়া 100 ৰ পৰা যদি গুছি যায় এটা x তেতিয়ালে কিমান আহিব 99 টা x তেতিয়ালে x = কিমান পাম 34.2 ডিভাইডেড বাই 99 এটোক তুমি এনেকে ৰাখিব নোৱাৰি এটা 10 ইনটু কৰি দিয়া এটা 10 ইনটু কৰি দিয়া কিয় কিনে এটা দশমিকৰ হোপালে এটা ঘৰ আছে এটা অংক আছে এটা হৈ যাব 342 আৰু তলত হ'ব 990 ওকে এটো কাটাকাটি কৰি হৰু কৰিব বিচাৰিলে তোমালোকে হৰু কৰিব পাৰা তো হৰু কৰিলে তোমালোকে 19 ডিভাইডেড বাই 55 পাবা ওকে এটা নেক্সট আমি চাম কোশ্চেন নাম্বার 7 তাৰ পিছত আছে 8 এই দুটা প্ৰবলেম আৰু দিয়া আছে আমাক ইয়াতে 7 ত দিয়া আছে 32.1235 এটা আছে 32.1235 আৰু ইয়াতে বাৰ দিয়া আছে অনলি 35 তোমালোকে চাব পাৰা বাৰ দিয়া আছে অনলি 35 এটো আমাৰ কোশ্চেন নম্বৰ আছিল 7 আমি ধৰি লম x = this ওকে তুমি x নধৰি y ধৰিব পাৰা y নধৰি z ধৰিব পাৰা as you wish তো এতিয়া x = কি আহিব 32.1235 এনেকুৱা আহিব তেতিয়াহলে এটা কাম কৰো এবাৰ আমি ইয়াতে এটা কেটা ৰিপিট হৈছে দুটা তো তেতিয়াহলে 1 ৰ পিছত দুটা 0 ইনটু কৰিব লাগিব তাৰ মানে ইয়াৰ দশমিকটো দুই ঘৰ হোপালে গুছি যাব তো 3212 এটা আহিব 353535 তো নাম্বার দিয়া 1 এটো দি দিয়া 2 তেতিয়াহলে এইবাৰ 2 - 1 কৰি দিয়া 2 - 1 কৰাৰ লগে লগে ইয়াতে কি আহিব 100x এবারে কি আহিব 3212.353535 আৰু ইয়াতে কি আহিব x ইয়াতে কিমান আছিল
ইয়াত আছিল 32.123535 ডট ডট ডট। তো মাইনাছ কৰিলে এইটোৰ পৰা 5ৰ পৰা 5 মাইনাছ কৰিলে 0 0 0 0, ইয়াতে আহিব কিমান 3, ইয়াতে আহিব 2, ইয়াতে আহিব 0, 11, 11ৰ পৰা 7 মাইনাছ কৰিলে 8, ইয়াতে কিমান আহিব 1, ইয়াতে আহিব কিমান 3। তাৰমানে 3180.23 এইটো আহিল। তেতিয়াহ'লে এইখিনিক আমি সমাধান ৰাখিব নোৱাৰি, এইখিনিক আমি ইয়াতে 99x এটা পাম। তেতিয়াহ'লে x is equals to আমি এইখিনি পালো 3180.23 divided by 99। তেতিয়াহ'লে চোৱা দশমিকৰ হ'ব আছে দুটা অংক, তেতিয়াহ'লে 1ৰ পিছত দুটা 0 দি দিয়া, 1ৰ পিছত দুটা 0 দি দিয়া, দুটা ইনটু কৰা, ইনটু কৰিলে কি আহিব 99ৰ লগত দুটা 0, এটা আহিব 318023, দশমিকটো গুচি যাব, হৈ গ'ল আনসাৰ। নেক্সট নাম্বাৰ 8টো আছে, নাম্বাৰ 8টো কি আছে 0.37 bar। এইটো একেবাৰে ইজি হ'ব, এইটো আই থিংক হোমৱৰ্ক দিয়াটো ভাল হ'ব তোমালোকক, নে কি কোৱা? এটা কাম কৰিবা, এইটো তোমালোকে সলভ কৰি কিনে কমেণ্টক জনাবা, এইটো কমেণ্ট ৱৰ্ক বুলি দি দিলোঁ, ঠিক আছে। ওকে, এইটো হৈছে তোমালোকৰ কমেণ্ট ৱৰ্ক, ঠিক আছে। এতিয়া আমি চাম নেক্সট কুৱেশ্যন নাম্বাৰ 4। কুৱেশ্যন নাম্বাৰ 4ত কি দি আছে এইটো বস্তু চোৱা। 0.9999 ডট ডট ডটক পি বাই কিউ আৰ হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষকৰ আৰু সহপাঠীৰ লগত এই উত্তৰটো কি অৰ্থব আলোচনা কৰা। তো চোৱা, পোনপ্ৰথমে আমি এইটো পি বাই কিউ ৰূপত লিখি লওঁ। সংখ্যাটো কি দিয়া আছে 0.99999 এনেকৈ ডট ডট দিয়া আছে। তেতিয়া আমি ইয়াতে লিখিছোঁ কুৱেশ্যন নাম্বাৰ 4, কুৱেশ্যন নাম্বাৰ 4 0. কি দি আছে 0.9999 ডট ডট এনেকৈ দি আছে। আমি ধৰি ললো লেট এইটো এক্সৰ সমান। তেতিয়াহ'লে ইয়াতে কিমানটা সংখ্যা ৰিপিট হৈ আছে? ইয়াতে এটা সংখ্যা ৰিপিট হৈ আছে, চ' 1ৰ পিছত এটা 0 দি পূৰণ কৰি দিয়া, আৰু ইয়াতে 1ৰ পিছত এটা 0, তাৰমানে 10ৰে পূৰণ কৰি দিয়া 0.9999 ডট ডট এনেকৈ। এতিয়া 10ৰ লগত x ইনটু কৰিলে কি আহিব 10x, আৰু 10ৰ লগত এইটো ইনটু কৰিলে আমি কি পাম 9.9999 ডট ডট এনেকুৱা পাম, পালো। এতিয়া আমি এইটোক দি দিলো নাম্বাৰ 1, এইটোক দি দিলো নাম্বাৰ 2। এতিয়া তুমি 2ৰ পৰা 1ক মাইনাছ কৰি দিয়া। এতিয়া 2ত কি আছে, এতিয়া চোৱাচোন 2ত কি আছে, এতিয়া আমাক ইয়াতে 2ত দিয়া আছে 10x, আৰু সোঁফালে দি আছে 9.9999 ডট ডট এনেকুৱা আছে। 1ত কি আছে, 1ত অনলি x আছে, আৰু ইয়াৰ সোঁফালে কি আছে 0.9999 ডট ডট এনেকুৱা আছে। তো মাইনাছ কৰি দিয়া, মাইনাছ কৰাৰ লগে লগে ইয়াতে কি আহিব 0 0 0, সোঁফালে যিমান আছে চব 0 হৈ যাব, আৰু ইয়াতে কি থাকিব 9। আৰু এইফালে তুমি যদি 10ৰ পৰা এটা এক্সক মাইনাছ কৰি দিয়া, তেতিয়াহ'লে কি পাবা নটা এক্স। তেতিয়াহ'লে কি পাই আছা 9x is equals to 9। তেতিয়াহ'লে x is equals to কি 9 divided by 9, তেতিয়াহ'লে 9 divided by 9 মানে কিমান 1। তেতিয়াহ'লে আমি আগৰ যিকেইটা সমাধান কৰিছিলোঁ তাতে আমি কেতিয়াও কিন্তু 1 পোৱা নাছিলোঁ, কিন্তু এবাৰ 1 পালোঁ। কিয় 1 পালোঁ? কাৰণ 0.9999 ডট 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 এনেকুৱা আছে। এতিয়া তুমি চোৱা, আমি আগৰ গোটেইকেইটা যেতিয়া আমি সলভ কৰিছিলোঁ, সলভ কৰাৰ লগে লগে এই লাষ্টৰ যিটো সংখ্যা এনেকৈ গৈ গৈ থাকে, তেতিয়াহ'লে এইটোক আমি অকণমান বঢ়াব পাৰোঁ বা বঢ়াই দিওঁ। কিন্তু ইয়াতে চোৱা, তুমি যেতিয়া এনেকুৱা এটা সংখ্যা ৰেখা চাবা, সংখ্যা ৰেখাত চালে চাপ'জ ইয়াতে আছে 0, ইয়াতে আছে 1, ইয়াতে আছে -1, ইয়াতে 0.99, তাৰমানে 0.999 এনেকৈ গৈ গৈ কিনে একেবাৰে এনেকুৱা 1ৰ ওচৰত যে ইয়াক যদি তুমি 1 বঢ়াই দিয়া, মানে 0.0000 এটা 1 যদি বঢ়াই দিয়া হয় ইয়াতে, এইটো হৈ যাব 10, আৰু এনেকৈ গৈ গৈ কিনে 9 আছে, আৰু এনেকৈ গৈ গৈ কিনে 9 আছে, এইটোক ধৰি লৈছোঁ আমি 1 বঢ়াই দিছোঁ, তেতিয়াহ'লে এইটো হৈ গ'ল 10। তেতিয়াহ'লে 10 হোৱাৰ লগে লগে এক হাতত থাকিল, তাৰ আগৰটো 10 হৈ গ'ল, এক হাতত থাকিল, আগৰটো 10 হৈ গ'ল, এনেকৈ গৈ গৈ কিনে মানে লাষ্টত ইয়াৰ এনচাৰটো কি আহিব 1 আহি যাব। তো সেয়ে আমি ক'ব পাৰি এই 0.9999 মানে কি এই 1 হয়, কাৰণ 0.9999 আৰু 1ৰ মাজত কোনো সংখ্যা নাই। তেতিয়াহ'লে দুটাৰ মাজত যদি কোনো সংখ্যা নাই, তেতিয়াহ'লে এইটো তাৰমানে কি এটা বিন্দুই, হয় নে নাই? দুটা বস্তু কি এটা বিন্দুই, তেতিয়াহ'লে আমি কি ক'ম, গতিকে 0.999 আৰু 1 এটা সংখ্যাই। অ'কে, এতিয়া নেক্সট কুৱেশ্যন নাম্বাৰ 17ত কি কৈছে, 5ত কি কৈছে 1/17ৰ দশমিক বিস্তৃত পুনৰাবৃত্ত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব? তেতিয়াহ'লে 1ক তুমি 17ৰে হৰণ কৰিব লাগে, হৰণ কৰি কিনে চাব লাগিব। অ'কে, আমি চাওঁ হৰণ কৰি কিনে 1/17, এইটো যদি আমি 1/17 যদি আমি চাওঁ কুৱেশ্যন নাম্বাৰ 5, তুমি 1/17 লিখি ল'বা এনেকে, আৰু 1ক 17ৰে হৰণ কৰা। 1ক যদি 17ৰে হৰণ কৰা, তেতিয়াহ'লে পোনপ্ৰথমে কিবাৰ যাব, ইয়াতে এবাৰো নাযায়, তো ইয়াতে আমি দশমিক দিম, দশমিক দিয়াৰ লগে লগে 10 বাৰ যাব,
10 হৈ যাব, 10তো নাযায়, এটা 0 ধৰি লোৱা, তেতিয়াহ'লে ইয়াতে কি হ'ব 100 হৈ যাব। তেতিয়াহ'লে এইবাৰ 100ত কিবাৰ যাব 5 বাৰ যাব, 5 বাৰ গ'লে 5 3 গুণ 5 7 গুণ 35ৰ 5 হাতত থাকিল 1, তাৰপিছত 5 গুণ 5 আৰু আগত কি আহিব সৰি হাতত থাকিল 3, 5 গুণ 5 আৰু 3 8, তেতিয়াহ'লে ইয়াতে থাকিব কিমান 5, ইয়াত থাকিব 1, তেতিয়াহ'লে আকৌ এটা 0 ধৰি লোৱা, তেতিয়াহ'লে এইবাৰ 0 ধৰিলে তেতিয়াহ'লে এইবাৰ 17 কিবাৰ যাব, এতিয়া 17 যাব 8 বাৰ, 8 বাৰ গ'লে 8 8 গুণ 56 মানে 56, হাতত থাকিল 5 আৰু 8 গুণ 8 আৰু 5ত কিমান আহিব 13, মাইনাছ কৰিলে ইয়াতে 10ৰ পৰা 6 গ'লে 4 আৰু ইয়াতে 4 পৰা 3 গ'লে 1, তো আকৌ এটা শূন্য ধৰি লোৱা, তেতিয়াহ'লে আকৌ 8 বাৰ যাব, 8 বাৰ গ'লে কিমান আহিব 136, বাকী থাকিব কিমান 4, এটা শূন্য ধৰি লোৱা, এতিয়া শূন্য ধৰিলে এতিয়া তুমি আকৌ কেনে কেইবাৰ পাবা, এতিয়া 2 বাৰ পাবা, 2 বাৰ গ'লে কিমান 34, তো এনেকে যদি তুমি হৰণ কৰা তেতিয়াহ'লে ইয়াৰ আনসাৰটো আহিব 0.052941167 এইখিনি কি হ'ব ৰিপিট হ'ব, আকৌ গৈ কেনে ইয়াৰ পৰা আকৌ 0 পৰা আৰম্ভ হ'ব, আকৌ 058 এনেকে গোটেইখিনি বস্তু গৈ থাকিব। তো এইখিনি বস্তু আমাৰ ইমান নালাগে দিয়া, এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন নাহিব, এক্সামত আমাৰ বিশেষকৈ আহিব যে দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যাটো লিখা, এনেকুৱা ধৰণৰ কুৱেশ্যন বেছি আহে। তো নেক্সট আমি চাওঁ কুৱেশ্যন নাম্বাৰ 6, 6ত কি কৈছে, যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই, তেনেহ'লে পি বাই কিউত য'ত কিউ নট ইকুৱেল টু 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা, যিবিলাকৰ দশমিক বিস্তৃত পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা, বাদ দিয়ে এইবোৰ বস্তু নালাগে, আমি 7 নম্বৰ চাম, তথাপি এইটো চাই লোৱা, কিউৱে কি ধৰ্ম সিদ্ধ কৰি অনুমান কৰিব পাৰিবা না, তো চোৱা দশমিক বিস্তৃত সিদ্ধ কৰিব যেতিয়া তাতে কি থাকিব 2 আৰু 5 থাকিব, ওকে 2 আৰু 5 থাকিলে দশমিক বিস্তৃত গৈ গৈ কেনে শেষ হ'ব, আৰু 2 5ৰ বাজে যদি 3 থাকে 7 থাকে 11 থাকে সেইবোৰ দশমিক বিস্তৃত অপৰিসমাপ্ত, কিন্তু শেষ নহ'ব, এইটো গৈয়ে থাকিব, ওকে যেতিয়া 2 আৰু 5 থাকিব তেতিয়াহে আমাৰ এইখিনি গৈ গৈ কেনে শেষ হ'ব, আৰু 2 আৰু 5ৰ বাদে বাকী কোনো সংখ্যাৰে যদি তুমি হৰণ কৰা তেতিয়াহ'লে শেষ নহয়, তেতিয়াহ'লে 2 আৰু 5 মানে কি, সাপোজ ধৰি দিছো এটা সংখ্যা আছে 11, 11ক যদি তুমি 40ৰে হৰণ কৰা 40ৰে, তথাপি গৈ গৈ কেনে শেষ হ'ব, চোৱা এতিয়া এটা 0 ধৰিব লাগিব ইয়াতে পইণ্ট দিয়াৰ লগে লগে, তেতিয়াহ'লে এইবাৰ কিবাৰ যাব 2 বাৰ, 2 বাৰ গ'লে কিমান 80, বাকী থাকিল 30, তেতিয়াহ'লে এটা 0 ধৰি ল'লে এতিয়া কিবাৰ যাব, চোৱা এতিয়া 7 বাৰ যাব, 7 বাৰ গ'লে কিমান 28, তাৰ মানে 280, বাকী থাকিব কিমান 20, শূন্য ধৰি ল'লে কিবাৰ যাব 5 বাৰ, 5 বাৰ গ'লে কিমান 200, শেষ হ'ল। এতিয়া চোৱা 40, 40ক আমি কি লিখিব পাৰি, এতিয়া 2 যাব কিবাৰ 2 যাব 20 বাৰ, এটা আকৌ 2 যাব কিবাৰ 10 বাৰ, 2 যাব ইয়াতে কিবাৰ 5 বাৰ, ওকে তো সেয়ে আমি ক'ব পাৰি যে যাৰ এনেকৈ ভাঙি দিলে মানে সংখ্যাটো যদি এনেকৈ ভাঙি দিয়া তুমি মৌলিক উৎপাদকত, তেতিয়াহ'লে 2 আৰু 5 যদি থাকে তেতিয়াহ'লে এইটো দশমিক পৰিসমাপ্ত হয়, আৰু যদি 2 আৰু 5ৰ বাদে বেলেগ কোনো সংখ্যা থাকে পৰিসমাপ্ত নহয়। 7 নম্বৰত কি হৈছে, তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃত অবিৰত আৰু অপুনৰাবৰ্তী, অপৰিসমাপ্ত আৰু অপুনঃপুনিক, এতিয়া তোমাৰ ইচ্ছা মতে যিকোনো তিনিটা লিখিলেই হ'ল, তুমি এনেকে লিখি দিয়া, সাপোজ কুৱেশ্যন নাম্বাৰ 7ৰ সমাধান যদি আমি চাওঁ, কুৱেশ্যন নাম্বাৰ 7 এতিয়া এনেকে লিখি দিয়া, সাপোজ এটা লিখি দিলা 0.010100010001 ডট ডট ডট, এটা লিখি দিলা তুমি 0.02002000200002 ডট ডট ডট, নাম্বাৰ 3 তেনেকে লিখি দিয়া 0.030000003000003 ডট ডট ডট, এনেকুৱা হৈ গ'ল আনসাৰ ইয়াৰ। নেক্সট আমাৰ কুৱেশ্যন নাম্বাৰ 8ত কি কৈছে, 5/7 আৰু 9/11ৰ মাজৰ তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিয়া, তো পোনপ্ৰথমে এই দুটাক হৰণ কৰিব লাগিব, এটা 5/7 এটা 9/11, তো 5/7 হৰণ কৰা, কুৱেশ্যন নাম্বাৰ 8, এটা আছে কিমান 5/7, এটা আছে কিমান 9/11, তো 5ক 7ৰে হৰণ কৰা, দশমিক দিয়া দিলে 0, ইয়াতে এইবাৰ যাব 7 বাৰ গ'লে 7 7 গুণ 49 49 থাকিল 1, তেতিয়াহ'লে 0 ধৰি ল'লে আকৌ একবাৰ গ'লে কিমান 7, ওকে তেতিয়াহ'লে আমি কিমান পাম 3, তো ধৰি লৈছো এইটো কিমান 0.71। এতিয়া নেক্সট 9ক যদি তুমি 11ৰে হৰণ কৰা, 9ক 11ৰে হৰণ কৰিলে কি পাবা, 9 ইয়াতে কেইবাৰ যাব, এটা 0 দিয়াৰ লগে লগে এটা দশমিক, তো কেইবাৰ যাব ইয়াতে 8 বাৰ, 8 বাৰ গ'লে কিমান 88, থাকিব কিমান 2, শূন্য ধৰি ল'লে আকৌ একবাৰ যাব, তাৰ মানে কি 0.81, তাৰ মানে 0.71 0.81ৰ মাজত যিকোনো তুমি সংখ্যা লিখিলেই হৈ যাব। তেতিয়াহ'লে তুমি 1 নম্বৰত লিখিব পাৰা 0.72 এটা 0, 72 দুটা 0, 72 তিনিটা 0 ডট ডট ডট,
2 নম্বৰত লিখিব পাৰা তুমি 0.73 এটা 0 73 দুটা 0 73 তিনিটা 0 ডট 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 4 নম্বৰ তুমি 3 নম্বৰত লিখিব পাৰা 0.74 এটা 0 74 দুটা 0 74 তিনিটা 0 ডট 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 হৈ গ'ল ইয়াৰ আনসাৰ ওকে এতিয়া নেক্সট আমি চাও কোৱেশ্চন নম্বৰ আমাৰ ইয়াতে কিমান দি আছে কোৱেশ্চন নম্বৰ দি আছে আমাৰ ইয়াতে 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে 9ত কৈছে তলৰ সংখ্যাকেইটা পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা কোনটো পৰিমেয় কোনটো অপৰিমেয় তুমি ইয়াতে দেখুৱাব লাগে বা ক'ব লাগে তো চোৱা পৰিমেয় সংখ্যা এটো ৰুট ওভাৰ আছে এটো পৰিমেয় অপরিমেয় অপরিমেয় এটা অপরিমেয় এটো পরিমেয় কিয়নো আমি এটো কি লিখিব পারি 225 ক 15 স্কয়ার লিখিব পারি এটোক লিখিব পাৰা তুমি 15 স্কয়ার তো ইয়াৰ পৰা স্কয়ার ৰুট ক্যান্সেল কৰি দিলে এটা কি পাবা 15 তেতিয়া এটা পরিমেয় গতিকে এটো এটা পরিমেয় হৈ গল তে এটো এটা পরিমেয় কাৰণ এটোক তুমি 3796 এটোৰ তলত 1 পিছত কেটা এটা দুটা তিনটা চাৰিটা অংক আছে তো চাৰিটা একে দি দিয়া হৈ গল এটা আনসার এটো পি বাই কি ৰূপত হৈ গল এটো চোৱা কি আছে 478 রিপিট হয়ে আছে এটা সংখ্যা আমি ইতিমধ্যে পি বাই কিউর উপর লিখিছো গতিকে এটো কি হবো পরিমেয় কিন্তু সো এটো এটা 0 দুটা 0 তিনটা 0 ছয়টা 0 এনেকে বাড়ি আছে গতিকে এটো কি হবো অপরিমেয় হৈ গল তে আমি নাম্বার 10 চাম 10ত কি কৈছে 0.6 আৰু 0.377 পরিমেয় সংখ্যা হয় এটো পরিমেয় সংখ্যা কিন্তু এতে 0.6 তুমি ডাইরেক্ট লিখিব পাৰা 6/10 আৰু এটোক আমি পি বাই কিউর উপর লিখাব পাৰিম কাৰণ এটো সংখ্যা কি এটো সংখ্যা মানে নাই এটো মানে কি 0.37777 ডট 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 এইবোৰ সংখ্যাক আমি পি বাই কি ৰূপত প্ৰকাশ কৰিব লাগে তাৰ মানে কি পৰিমেয় হয় তেতিয়ালে এটো কি হবে এটা পৰিমেয় সংখ্যাই হয় ওকে তো পৰিমেয় সংখ্যা যদি হয় এটো তেতিয়ালে তুমি ইয়াতে চোৱা নেক্সট ইয়াতে কি পালো আমি এটো সত্য পালো শুদ্ধ পালো যদি কোনো এটা বাস্তৱ সংখ্যা দশমিক বিস্তৃত পরিসমাপ্ত অথবা অবিৰত পুনৰাবৃত্তি হয় তেতিয়ালে হেতু পৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াৰ আমি কি চাম যুক্তিটো চাম এবাৰ চোৱা আগতে উক্তি আছিল এবাৰ যুক্তি আছিল আগতে এছাৰশন এবাৰ ৰিজন কি কৈছে যদি কোনো এটা বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃত পরিসমাপ্ত গৈ কেনে শেষ হয় অথবা অবিৰত পুনৰাবৃত্তি হয় যে ৰিপিট হয় সেইখিনি বস্তু ঘূৰি ঘূৰি আহে তেতিয়ালে সেইবোৰক পৰিমেয় বুলি কোৱা হয় এটো কথা শুদ্ধ হয় না নাই এটো কথা শুদ্ধ তেতিয়ালে আমি কি পালো এ আৰু আৰ দুইটাই আমি শুদ্ধ পালো ঠিক আছে ইয়াৰ দুইটাই শুদ্ধ পালো এতিয়া ইয়াত আমাৰ কি কৈছে এই নম্বৰ কি কৈছে যে এ এটা কি ক'ব লাগে যে উক্তিটো এটা অপশন নাম্বার এ দি আছে উক্তি এ আৰু যুক্তি আর দুয়োটাই সত্য যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা এতিয়া চোৱা এইটো শুদ্ধ হয় এইটো শুদ্ধ হয় এতিয়া চাম এইটো শুদ্ধ ব্যাখ্যা হয় না নাই শুদ্ধ ব্যাখ্যা হয় যে যাৰ দশমিক বিস্তৃত গৈ কেনে কি হয় শেষ হয় নাইবা রিপিট হৈ আহে এটুত গৈ কেনে শেষ হৈছে 0.6 অহাৰ পিছত আৰু এইটো শেষ হোৱা নাই কিন্তু রিপিট হৈ আছে এতিয়া চোৱা এই অপরিমেয় যেটো আছিল 0.0101 এটো রিপিট হৈ থকা নাই কিন্তু এটা 0 দুটা 0 তিনটা 0 এনেকে বাঢ়ি আছিল কিন্তু ইয়াতে রিপিট হৈ আছে 77 বুলি বা এটো 478 এনেকে রিপিট হৈ আছিল গতিকে এইবোৰ পরিমেয় আছিল মানে না এটো পরিমেয় আছিল এটো অপরিমেয় আছিল এটো পরিমেয় আছিল ওকে এটো পরিমেয় আছিল গতিকে এটো শুদ্ধ ব্যাখ্যা হয় গতিকে অপশন নাম্বার এ হবে ইয়াৰ শুদ্ধ উত্তৰ এটো দুই নম্বৰ কি হৈছে দুটাই শুদ্ধ কিন্তু ব্যাখ্যা নহয় ব্যাখ্যা হয় এটো ব্যাখ্যা কিয় নহব ব্যাখ্যা হয় নাম্বার সি কি কৈছে সত্য এটো সত্য আৰটো সত্য আমি ইতিমধ্যে প্ৰমাণ কৰিলো আমি দেখিলো এটো নেক্সট ডি নম্বৰ কি কৈছে আৰটো সত্য কিন্তু এটো সত্য কিন্তু আৰটো সত্য এও সত্য আরও সত্য লগতে আরে এক শুদ্ধকে ব্যাখ্যা কৰিছে গতিকে আমাৰ অপশন নাম্বার এ হবে ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে আমি ইতিমধ্যে এক্সারসাইজ নাম্বার 1.3 লৈকে আমি সমাধান কৰিলো নেক্সট ভিডিওত আমি এক্সারসাইজ নাম্বার 1.4 লৈকে আলোচনা কৰিম ঠিক আছে 1.4 ইম্পর্টেন্ট আছে ইয়াৰ পৰা এক্সামত এটা দুটা কোশ্চেন আহিয়ে থাকে ঠিক আছে গোটেইখিনি বস্তু আমি পৰৱৰ্তী ভিডিওত আলোচনা কৰিছো তোমালোকে নিশ্চয় চাই লবা ধন্যবাদ